মাহী, শিৱসাগৰতো বহুত হিষ্টৰিকেল প্লেচেছ আছে, কিন্তু অকল ৰংঘৰৰে ফটো ভিডিঅ'বোৰ দি আছে যে কিয়? 1746 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা এই ৰংঘৰৰ বাকৰিত প্ৰথমখন বিহু পাতিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই। তেতিয়াৰ পৰাই ৰংঘৰৰ বাকৰিত ডেকা গাভৰু বুঢ়া মেথা সকলো মিলি বিহু মৰাৰ নিয়ম। ৰংঘৰৰ বাকৰি আৰু বিহুৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। আৰু এটা কথা, এইখিনি ঠাইতেই হয়তো কিমানগৰাকী ৰাণীয়ে ৰঙালীৰ বিশেষ উদযাপন সেই সময়ত যে হৈছিলে, তোমালোকে যে কিতাপত পাইছিলা, ম'হৰ যুঁজ, শেন যুঁজ, কণী যুঁজ, কুকুৰা যুঁজ, মল্ল যুঁজ আৰু যে কত কি উপভোগ কৰিলে চাগে ন? আচলতে অসমৰ প্ৰথমখন বিহু পতা বাকৰিখনত মুগাৰ সাজযোৰ গাত মেৰিয়াই এপাক নাচিবলৈ সকলোৰে মন। সেইকাৰণে সকলোৱে বিহু বুলি ফটো ভিডিঅ' বনাই আপলোড কৰি আছে আকৌ।